কেইবছৰমান পাছত ফেচবুকত লিখিম, I was a Facebook creator, I was a writer, I was a singer and everything. এয়া সঁচা কথা। কথাবোৰ আচৰিত যেন লাগিলেও বিধাতাৰ বিধান কোনেনো খণ্ডন কৰিব। কিদৰে সেই সময়বোৰ অতিবাহিত কৰি আহি বৰ্তমানৰ অৱস্থা পাইছোঁ, এইদৰে জীৱনৰ সোঁত চলি থাকিব। আমি থাকোঁ বা নাথাকোঁ, কিন্তু এয়া অগতানুগতিকভাৱে চলি থাকিব। এসময়ত ফেচবুকৰ পৃষ্ঠাত লিখিম, এসময়ত ময়ো ফেচবুকৰ পৃষ্ঠাত লিখিছিলোঁ। গল্প কবিতাৰ প্ৰতি মোৰ বহুত ৰাপ আছিল। ময়ো সাহিত্য চৰ্চা কৰি ভাল পাইছিলোঁ। কলমৰ চিয়াহীৰে নিগৰি পৰিছিল জীৱনৰ কবিতাবোৰ, মনৰ অনুভৱবোৰ, ৰোমান্টিক জীৱনৰ আৰু দেশ প্ৰেমৰ অনুভূতিবোৰ কবিতাৰ যোগেদি প্ৰকাশ পাইছিল। যদিও বেসুৰা আছিলোঁ, তথাপিও গান গোৱাৰ ইচ্ছা কৰিছিলোঁ। ধন্যবাদ।